আহকচোন আজি কেইখনমান বৰপিঠা বনাওঁ। এইফালে ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ, তাৰ লগত দিছোঁ অকণমান ময়দা। আপোনালোকে ময়দা নিদি চুজি বা আটাও দিব পাৰে। অকণমান দিছোঁ নিমখ, এতিয়া পগাই লোৱা গুড়খিনি দিছোঁ। গুড়খিনি মই পানী অলপ দি এইখিনি পনীয়া কৰি লৈছিলোঁ, তেতিয়াহ'লে গুলি ল'ব সুবিধা হয়। এতিয়া তাত দিম পানীটো অলপ অলপকৈ দিব, একেবাৰে বহুত পানী নিদিব, তেতিয়াহ'লে জোখটো গম পোৱা নাযাব। যিমান পৰিমাণত লাগে সেই হিচাপে দি গ'লে হ'ল। হাতেৰে এইখিনি ধুনীয়াকৈ মিহলাই ল'ব, তেতিয়াহ'লে পিঠাকেইটা ধুনীয়া হয়। এনেকুৱা ডাঠকৈ ৰাখিব, মই দেখুৱাই দিছোঁ অকণমান। এনেকুৱা ধৰণে ৰাখিব। এতিয়া ঢাকনিখন লগাই 2-3 ঘণ্টামান সময় এইদৰে ৰাখি থৈ দিম, তেতিয়াহ'লে পিঠাকেইটা ধুনীয়াকৈ ফুলি ফুলি আহিব। আনফালে তেল গৰম হৈ আছিল, তাতে মই এটা এটাকৈ পিঠা ভাজি গৈ আছোঁ। এয়া দেখিছেনে, পিঠাকেইটা ধুনীয়াকৈ ফুলি ফুলি আহিছে। বেকিং পাউডাৰ বা বেকিং ছ'ডা নিদিয়াকৈও এইদৰে ধুনীয়াকৈ ফুলি ফুলা পিঠা বনাব পাৰি। এয়া দেখুৱাই দিছোঁ, ধুনীয়াকৈ ফুলি ফুলি আহিছে। এনেকৈ মই গোটেইকেইটা পিঠা বনাই ল'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।